So state level recruitment commissioner grade 3 high secondary levelor exam আপোনালোকৰ হ'ব 15 সেপ্টেম্বৰত সানডে গতিকে এডমিট পোৱা হ'ব আপোনালোকৰ 2 সেপ্টেম্বৰৰ পৰা আপোনালোকে নিজৰ এডমিটটো ডাউনলোড কৰিব পাৰিব sebaonline.org নহলে assam.gov.in গতিকে হাই সেকেন্ডাৰী লেভেলৰ সায়েন্স লগতে আৰ্টছৰ যিবিলাক এক্সাম আছিলে গ্ৰেড 3 আপোনালোকে এক্সাম দিব পাৰিব 15 সেপ্টেম্বৰ তাৰিখ সানডে যেটো হৈছে আপোনালোকৰ কাৰণে ভাল খবৰ সো আপোনালোকে প্ৰিপাৰেচন কৰক আপোনালোকে এডমিট পাব 2 সেপ্টেম্বৰৰ পৰা এটো হৈছে আজি নোটিস ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন তৰফৰ পৰা যেটো হৈছে আপোনালোকৰ কাৰণে ভাল খবৰ যদি টেকনিক্যাল সাপোৰ্ট লাগে কোনোবা যদি কিবা এডমিট কাৰ্ড ডাউনলোড অসুবিধা পায় আপোনালোকৰ এটা ফোন নম্বৰ দিছে আপোনালোকে 10 টাৰ পৰা 5 টালৈকে ফোন কৰিব পাৰিব আপোনালোকে টেকনিক্যাল সাপোৰ্ট পাই যাব আৰু 11টা বজাৰ পৰা দিনৰ 11টা বজাৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব সক্ষম হ'ব ইয়াত লিখিছে যে the candidates have to download the admit card by using their application number and password যদি আপোনালোকে অনলাইন কৰিছিলে যোনটো এপ্লিকেশন নাম্বাৰ পাসওয়াৰ্ড পাইছিলে পাসওয়াৰ্ডটো নিজে দিছিলে সেই পাসওয়াৰ্ডটো যদি আপোনাৰ মনত আছে তেন্তে আপোনালোকে উলিয়াবলৈ সক্ষম হ'ব আপোনাৰ এডমিট কাৰ্ডটো the candidates have to produce hard copy of the admit card আপোনালোকে এটা কালাৰ প্ৰিন্ট আউট লৈ যাব যেটো প্ৰিন্ট আউট আপুনি দেখাব লাগিব লগতে আপোনালোকৰ এটা আইডি প্ৰুফ লগত লৈ যাব আৰু এক্সাম ডেটটো গম পালেই গতিকে অল লাইভ জনাইছো আপোনালোকক থ্যাংক ইউ